ছাত্ৰ ছাত্ৰীসকল মই এতিয়া তোমালোকক অনুশীলনী 15.1 সম্ভাৱ্যতা চেপ্টাৰৰ পৰা কিছু সংখ্যক এমচিকিউ কৰি দি আছো যিবিলাক নেকি এছএছএলচি এক্সাম 24, 23, 22, 20 তেনেকুৱাকৈ আহিছে আৰু এই কুৱেশ্যনবিলাক এছএছএলচি এক্সাম 25 বৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট আছে গতিকে তোমালোক অলপ মনোযোগ দি চোৱা। নম্বৰ 1ত কৰি দিছো এটা লুডুগুটি এবাৰ মাৰিলে দুয়োতকৈ ডাঙৰ মৌলিক সংখ্যা পোৱাৰ সম্ভাৱ্যতা হ'ব। নম্বৰ 1 অপশ্যন দিয়া আছে 1, নম্বৰ বি অপশ্যন দিয়া আছে 1/6, চি অপশ্যনত দিয়া আছে 2/3, ডি অপশ্যনত দিয়া আছে 1/3। ইয়াত কোনটো শুদ্ধ হ'ব আমি উলিয়াই দেখুৱাই দিব লাগে। ছাত্ৰ ছাত্ৰীসকল এতিয়া চোৱা এটা লুডুগুটি এবাৰ মাৰিলে দুয়োতকৈ ডাঙৰ মৌলিক সংখ্যা অৰ্থাৎ এটা লুডুগুটি যদি মাৰা হয় তেতিয়া 1, 2, 3, 4, 5, 6 এই 6টা নম্বৰহে পোৱা যাব। 1, 2, 3, 4, 5, 6 গতিকে আমি টোটেল সংখ্যা পালো 6। এতিয়া ইয়াত কৈছে 2তকৈ ডাঙৰ মৌলিক সংখ্যা বুলি কৈছে 3 আৰু 5 আছে ইয়াত 2 আছে গতিকে এইটো যদি আমি কাটাকাটি কৰোঁ তেতিয়াহ'লে 2, 2, 1 বাৰ আৰু 2, 6ত 3 বাৰ যাব আমি 1/3 পাম গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডি 1/3। এতিয়া নাম্বাৰ 2ত আছে ছাত্ৰ ছাত্ৰীসকল চোৱা প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হ'ল সংখ্যাটো 8ৰে বিভাজ্য হোৱাৰ সম্ভাৱ্যতা হ'ল। এতিয়া চোৱা ইয়াত আমি 8ৰে বিভাজ্য হোৱা সংখ্যাবোৰ আমি প্ৰথমতে লিখি ল'ম। এতিয়া 8ৰে বিভাজ্য হোৱা সংখ্যা হ'ল 8, 16, 24, 32, 14, 48, 56, 64, 72, 80, 88 তাৰপিছত আছে 96লৈকে আছে 100ৰ ভিতৰত 96লৈকে আছে গতিকে ইয়াত টোটেল সংখ্যা আছে কিমান 100 ইয়াত আছে 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12 ইয়াত পালো আমি 12। এতিয়া আমি প্ৰথমতে 2 দি কাটিলো 2 12ত 6 বাৰ 200ত 50 বাৰ আকৌ 2 দি কাটিলে 2 6ত 3 বাৰ 2 ইয়াত 25 বাৰ যাব। এতিয়া আৰু যেহেতু কটাকটি নাযায় গতিকে আমি ইয়াত আনসাৰটো পালো 3/25। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ 3/25। এই অংকটো এছএছএলচি এক্সাম 24ত আহিছে গতিকে তোমালোকে অলপ মনোযোগ দি চাবা। সকল 3 নম্বৰ অংকত চোৱা তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱ্যতা হ'ব নোৱাৰে। এইটো দিয়া আছে এছএছএলচি এক্সাম 24ত আহিছে। ইয়াত কোনটো এটা ঘটনাৰ সম্ভাৱ্যতা হ'ব নোৱাৰে। ইয়াতে আমি জানো যে সম্ভাৱ্যতাৰ ঘটনাটো সদায় 0তকৈ ডাঙৰ বা 0ৰ সমান হ'ব আৰু সদায় 1তকৈ সৰু বা 1ৰ সমান হ'ব। এইটো হ'ল সম্ভাৱ্যতাৰ চৰ্ত। এই চৰ্তটো ছাত্ৰ ছাত্ৰীসকল তোমালোকে সদায় মনত ৰাখিব লাগিব। সম্ভাৱ্যতা সদায় 0ৰ সমান বা 0তকৈ ডাঙৰ আৰু সদায় 1তকৈ সৰু বা 1ৰ সমান হয়। ইয়াত যদি আমি দেখা পাওঁ এই চি অপশ্যনটো 1তকৈ ডাঙৰ আছে গতিকে চি অপশ্যনটো ইয়াত সম্ভাৱ্যতাৰ ঘটনা হ'ব নোৱাৰে। নম্বৰ 4ত দিয়া আছে এটা লুডুগুটি এবাৰ মাৰি পঠিয়ালে 9 পোৱাৰ সম্ভাৱ্যতা কিমান। এটা লুডুগুটিত আছে 1, 2, 3, 4, 5, 6লৈকেহে আছে 9 সংখ্যাটো ইয়াত নাই গতিকে 9 পোৱাৰ সম্ভাৱ্যতা ইয়াত 0। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডি। নম্বৰ 5ত দিয়া আছে এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱ্যতাৰ সমষ্টি হ'ল। এই কুৱেশ্যনটো এছএছএলচি এক্সাম 2020ত আহিছে। এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱ্যতাৰ সমষ্টি হ'ব সদায় 1 গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো এ